হেল্ল' গাইছ, আজি যাবলৈ ওলাইছোঁ বাইদেউ সিহঁতৰ ঘৰলৈ আৰু টুকুৰা মানে কিনি থ'বলৈ দিছিলোঁ ধানৰ গুৰি আৰু মই যাবলৈ ওলাইছোঁ। ইফালে আকৌ পাৰ্চেলটো আহি পালে, পাৰ্চেলটো লৈ ল'লোঁ আৰু জেগাতে আনবক্সিং কৰিও চালোঁ, মানে চাও লাগি আছে। মানি বক্স অৰ্ডাৰ দিছিলোঁ, ইয়াত দেখিছেনে ধুনীয়াকৈ আহিছে, কিন্তু ভালেই আহিছে, অলপমান মানে ঢিলা আহিছে, কাৰণ মানে ঢিলা হ'লেতো নহ'ব, তাত অলপ ফেব্ৰিকোইট এটা মাৰি দিব লাগিব। দোকানতে বহি আছোঁ, তিনিআলিতে যিহেতু গাড়ী ৰখি থাকিবলগীয়া হয়, তাতে মই আনবক্সিং কৰি চালোঁ গাড়ীখন নহালৈ। আৰু ফাইনেলি মই গাড়ী পাই একদমবাৰে বাইদেউ সিহঁতৰ ঘৰ পালোগৈ। ইয়াত দেখিছেনে ঘৰ পালোগৈ, মানে গৈ আছোঁ সিহঁতৰ বাট ইমান দূৰ খোজকাঢ়ি কি কৰি আছে দেই আপোনালোকক দেখুৱাম। আৰু বাইদেউহঁতৰ এয়া মাতি পেলাইছিলে ডাম্পাৰ লগত, চাওকচোন একদম ঘৰটো দেখা নোপোৱা হৈ আছে, ৰুমকেইটাত মাতি পেলাইছিলে, যাবলৈ ৰাস্তা নাই, দেখিছেনে হাজিৰা মানে লগাই আছে। বলকচোন যাওঁ, সিহঁত কেইজনী কি কৰিছে চাওকচোন। গোটেই শুই আছে, মানে গৰম কাৰণে টোচকটো আঁতৰাই হৈছে, আৰু এজনী এয়া শুই আছে, চব শুই আছে। আৰু ভিডিঅ' বনাই দেখি পূৰা খৰধৰকৈ একদম নামি আহিছে। আৰু ইফালে মই যাবলৈ ওলালোঁ, এই টুকুৰা বস্তা দাঙিছে, আৰু মই মানে ভিডিঅ'টো ইমান বনা নাই, কাৰণ বস্তাবোৰ আছে যে, এয়া দুইটা ঘৰৰ পৰা উঠাই আনিলোঁ, আৰু এটা ঘৰত এতিয়া নিবলৈ আহিছোঁ, কাৰণ টুকুৰাটো দাঙি নিব নোৱাৰোঁ, সেইটো কাৰণে গাড়ী লৈ মানে টুকুৰাখিনি উঠাইছোঁ। যিহেতু গাহৰি আছে, গাহৰি ডাঙৰ আছে 3টা আৰু সৰু সৰু 3টা মানে জন্ম দিছে, সেইকেইটা খাব পাৰিলে মানে 6টা গাহৰি হৈ যাব। সেইটো কাৰণে দানা জোৰাব নোৱাৰিম, মই এতিয়াৰ পৰাই গোটাই আছোঁ, কাৰণ বহাগ বিহুত চবক খুন্দাই লৈছে ধান, আৰু পাছত নুখুন্দাব, সেইটো কাৰণে মই আগে ভাগে টুকুৰাবোৰ গোটাই লৈছোঁ। এতিয়া আমি গৈ আছোঁ, ইয়াত দেখিছেনে, মানে কেঁচা ৰাস্তাটো আহোঁতে মই ভিডিঅ' নবনালোঁ, কাৰণ টমটমখন পাল্টি মাৰিব বুলি বহুত ভয়ে আহি আছোঁ, কাৰণ একবাৰ আমি পাল্টি মাৰিছিলোঁ, সেইটো কাৰণে ভয়ে আহি আছোঁ। মানে পকী ৰাস্তা পাইহে একদমবাৰে শান্তি লাগিছে, জীৱটো এতিয়াহে মানে এহা যেন লাগিছে, কাৰণ মানে কেঁচা ৰাস্তা থাকিলে চবৰ ভয় লাগে ন, মানে টমটমটো পাতলা গাড়ী, সেইটো কাৰণে ভয় লাগে।